যোৱাকালি আৰ্লি মৰ্ণিঙত KGMT হস্পিটেল গীতানগৰ তাৰ পৰা গীতানগৰ থানাই খবৰ পালে যে অবিনাশ ৰাজাক নামৰ ল'ৰা এটা কিছুমান মানুহে হস্পিটেল লৈ আনিছে তাত হি ৱাজ ডিক্লেয়াৰ্ড ব্ৰড ডেড। সেই সূত্ৰে গীতানগৰ থানাই অনুসন্ধান কৰিলে গম পালে যে কালি বেলি যিটো তাতে পূজা চলিছিলে তাতে কাজিয়া সূত্ৰপাত হৈছিলে 2 তাৰিখৰ ৰাতি 11টামান বজাত। আৰু তাতে অবিনাশ ৰাজাক নামৰ ল'ৰা এটাক কিছুমান মানুহে শাৰীৰিকভাৱে জখম কৰিছে। তাৰপিছত হস্পিটেলত লৈ আনিছে, হস্পিটেলত হি ৱাজ ডিক্লেয়াৰ্ড ব্ৰড ডেড। গীতানগৰ থানাই লগে লগে ঘটনাটো চানমাৰি থানাত অৱগত কৰিলে আৰু লগে লগে চানমাৰি থানা অনুসন্ধান কৰিলে গোটেই ঘটনাটো কি ধৰণে হ'ল। 3 তাৰিখে যোৱাকালি অনুসন্ধান গম পোৱা গ'ল অবিনাশ ৰাজাক তাতে সৰু দোকান এটা দিছিলে পূজা যিটো মণ্ডপ তাৰ ওচৰতে। তাৰপিছত ৰাতি দোকানটো বন্ধ কৰি পেলাই সি নিজৰ ঘৰৰ ফালে আহি আছিলে। তাৰ মণ্ডপৰ সন্মুখত সেই মদ্যপান কৰি থকা ল'ৰা কিছুমান লগ পালে। তাৰপিছত তাতে কাজিয়া সূত্ৰপাত হ'ল আৰু প্ৰায় 15-20জনমান তাৰে কালিবাৰী অঞ্চলৰ যুৱককেইজনে মিলি পেলাই শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে, যাৰ পৰিণতিত অবিনাশ ৰাজাক নামৰ ল'ৰাজন ঢুকালে। এই কেছ কানেকশ্যনত কেছ এটা ৰুজু কৰা হ'ল, লিঞ্চিঙৰ কেছ এটা 103/2 আৰু তদন্তত এতিয়ালৈকে আমি 8জন মানুহ আমি কাৰেক্ট কৰিছোঁ। 8জন গোটেই কমিটিৰ হয় আৰু এওঁলোকে যেতিয়া ঘটনাটো হৈছিলে সেইটো দেখিছিলে আৰু সচেতন দিছিলে মাৰপিট কৰিবৰ কাৰণে। আৰু চবচে ডাঙৰ কথাটো হ'ল গোটেই ঘটনাটো গাত দিয়া প্ৰচেষ্টা কৰিছিলে, এভিডেঞ্চ নাইকিয়া কৰাৰ প্ৰচেষ্টা কৰিছিলে কিছুমানে অলৰেডি পলায়ন কৰিছে, আমি বিচাৰি আছোঁ। আৰু কোনোৱে তাৰ লোকেল মানুহ কোনোৱে পুলিচত জনোৱা নাই গোটেই ঘটনাটোৰ বিষয়ে। লগে লগে জনালে চাগে ল'ৰাটো বাচিলেহেঁতেন। ঘটনাটো হৈ গ'ল আৰু আমি তদন্ত কৰিছোঁ আৰু যিমান জড়িত গোটেই ঘটনাটোৰ লগত চবকে আমি কাৰেক্ট কৰিম। থেংক ইউ। এতিয়ালৈকে 8জন কাৰেক্ট কৰা হৈছে আৰু কৰি আছোঁ। নামটো বাৰু আপোনাক দি দিম পিছত। আৰু আমাৰ ৰাইডাৰত আছে, আমি গম পাইছোঁ, আমাৰ টীম বিচাৰি আছে, বাহিৰতো পঠাইছোঁ, চবকে আমি ধৰিম।